ছাত্ৰ ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ BA 6th চেমিষ্টাৰ ইকনমিক্স মেজৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ হিষ্ট্ৰী অফ ইকনমিক থটৰ যোনখন পেপাৰ আছে সেই পেপাৰখনৰ তোমালোকৰ এটা ইউনিট আছে যে ইণ্ডিয়ান ইকনমিক থটৰ কনচেপ্টটো। তাত আজি আমি আলোচনা কৰিম জাতিৰ পিতা মহাত্মা গান্ধীৰ ইকনমিক থট কেনেকুৱা আছিলে। আমি ইমান দিনে হিষ্ট্ৰী পঢ়ি আহিছোঁ বা আগতে ছ'চিয়েল ষ্টাডিজতো আমি মহাত্মা গান্ধীৰ স্বাধীনতা সংগ্ৰামখিনি আমি পঢ়িছিলোঁ, কিন্তু কোনোদিনাখন হয়তো তোমালোকেও মহাত্মা গান্ধীৰ ইকনমিক্সৰ ক্ষেত্ৰত যে কিবা অৱদান থাকিব পাৰিব বা ইকনমিক্সৰ পইণ্ট অফ ভিউৰ পৰা আমি তেওঁৰ জীৱনটো কেনেধৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মত পোষণ কৰিছিলে এই সম্পৰ্কে হয়তো কোনেও আমি ভবা নাছিলোঁ। কিন্তু তেওঁ কিছুমান চিন্তাধাৰা আছিলে বা ইকনমিক্সৰ ওপৰত তেওঁৰ যিখিনি মত আছিলে সেইখিনি কিন্তু বৰ্তমান সময়ত বহু ক্ষেত্ৰতে আমি প্ৰাসংগিকতা দেখিবলৈ পাওঁ। আৰু সময়ৰ লগে লগে অৱশ্যে তেওঁৰ যিখিনি চিন্তাধাৰা আছিলে সেই চিন্তাধাৰাবোৰ ক'ৰবাত নহয় ক'ৰবাত প্ৰাসংগিক নহয় বুলি ভাবিছিলে, কিন্তু এখন দেশৰ সৰ্বাংগীন বিকাশৰ কাৰণে কিছু কিছু ক্ষেত্ৰত মহাত্মা গান্ধীৰ সেই চিন্তাধাৰাবিলাক বৰ্তমান কিন্তু প্ৰাসংগিকতা আছে বুলি আমি ক'ব পাৰোঁ। এই গোটেইখিনি বিষয়বস্তু আজি আলোচনা কৰিম। কুৱেশ্যনটো বহুত বেছি দীঘল হ'ব। মই যিমানখিনি তেওঁৰ কণ্ট্ৰিবিউশ্যন আছে ছেমিষ্টাৰ ৱাইজ 6 ছেমিষ্টাৰত যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি গোটেইখিনি সামৰিবলৈ চেষ্টা কৰিছোঁ। আদাৰৱাইজ এইখিনি কনচেপ্ট আমি পঢ়িলে বা আমি আলোচনা কৰিলে বহুত বেছি দীঘল হৈ যাব, কিন্তু চেষ্টা কৰিছোঁ যে এটা ভিডিঅ'তে গোটেইখিনি বস্তু তোমালোকক কভাৰ কৰিবলৈ, আৰু অসমীয়া মাধ্যমতে ভিডিঅ'টো প্ৰভাইড কৰিছোঁ যাতে সকলো ছাত্ৰ ছাত্ৰী এটলিষ্ট ভিডিঅ'টো শুনিব পাৰিবা। আৰু ইয়াৰ ইংৰাজী মাধ্যমটো আমাৰ ছাবস্ক্ৰিপশ্যন কৰ্চৰ ভিতৰত দিয়া হ'ব। আৰু যদি কৰ্চত জইন হ'ব বিচাৰিছা স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। তোমালোকে নোটছ এণ্ড ভিডিঅ'ছ লাভ কৰিবা, আৰু যদি কিবা ডাউট থাকে ডাউট থকা কুৱেশ্যনখিনিও আমি ছল্ভ কৰি দিম। ঠিক আছে, এতিয়া আমি আহিছোঁ আজিৰ কনচেপ্টলৈ, আৰু কুৱেশ্যনটো লৈছোঁ ডিছকাছ দ্য আইডিয়া অফ MK গান্ধী এণ্ড এক্সামাইন দেয়াৰ ৰেলিভেঞ্চ ইন ইণ্ডিয়া। মহাত্মা গান্ধীৰ ইকনমিক আইডিয়াখিনি আমি আলোচনা কৰিম। প্ৰথমতে আমি আইডিয়াখিনি আলোচনা কৰি লওঁ, তাৰ পিছত চাম যে ইমানখিনি তেওঁ আইডিয়া দিলে সেই আইডিয়াখিনি বৰ্তমান সময়ত আধুনিক ভাৰতবৰ্ষত বা ভাৰতীয় অৰ্থনীতিত এই তথ্যবিলাকৰ কিবা প্ৰাসংগিকতা আছেনে নাই এইটো শেষত আলোচনা কৰিম। ঠিক আছে, গতিকে ভিডিঅ'টো শেষলৈকে তোমালোকে জড়িত হৈ থাকিবা। এতিয়া চোৱা, আমি যদি কওঁ প্ৰথমতে আমি এটা কথা মানি ল'ব লাগিব যে মহাত্মা গান্ধী এজন অৰ্থনীতিবিদ নাছিলে, কিন্তু তেখেতে বিভিন্ন ধৰণৰ অৰ্থনৈতিক সমস্যাসমূহ অনুধাৱন কৰি সেইসমূহৰ বিশ্লেষণৰ বাবে প্ৰচেষ্টা চলাইছিলে। আৰু এই বিশ্লেষণসমূহ প্ৰধানকৈ নৈতিকতাৰ ওপৰত প্ৰতিষ্ঠিত, আৰু তেখেতৰ মতে বৈষয়িক উন্নয়নৰ পৰিৱৰ্তে নৈতিক উন্নয়নটো অধিক প্ৰয়োজনীয় বুলি ভাবিছিলে। আমি এই যেতিয়া কনচেপ্টবিলাক আলোচনা কৰি যাম বহুত ক্ষেত্ৰতে ৰিলিভেঞ্চ হয়নে নহয় সেইখিনিও আলোচনা কৰি যাম। মাজে মাজে ভিডিঅ'টো শুনি যাবা আৰু বুজিবলৈ চেষ্টা কৰিবা। ঠিক আছে, এটা প্ৰথম কথা যে মহাত্মা গান্ধীৰ যিখিনি চিন্তাধাৰা আছিলে, তেওঁ কি কৰিছিলে ক্ষুদ্ৰ কুটীৰ শিল্প এইখিনি বস্তুৰ ওপৰত বেছিছিলে, গ্ৰাম্য স্বৰাজৰ ওপৰত তেওঁ বেছি গুৰুত্ব দিছিলে, হয়নে? কিন্তু আধুনিক যন্ত্ৰ পাতি ব্যৱহাৰৰ ক্ষেত্ৰত হয়তো মহাত্মা গান্ধীৰ তেওঁ আধুনিক যন্ত্ৰ পাতিৰ বিৰোধিতা কৰিছিলে, কাৰণ এইকাৰণেই আছিলে সেইখিনি বহু ক্ষেত্ৰতে যিখিনি দুখীয়া লোক আছে, ঠিক আছে, গ্ৰাম্য সমাজৰ লোক আছে সেইখিনি শোষণ কৰিব বুলি তেওঁ ভাবিছিলে। ঠিক আছে, এইখিনিয়ে তেওঁ আগবঢ়াইছিলে বেছিকতে, আৰু সেইকাৰণে তেওঁ যিটো অৰ্থনৈতিক চিন্তাধাৰা তাৰ ভেটিটোও কিন্তু তেওঁ নৈতিকতাৰ ওপৰত বেছিছিলে। গতিকে এই কথাটো লিখিবলৈ নাপাহৰিবা যে তেওঁ যিখিনি অৰ্থনৈতিক চিন্তাধাৰা সেই চিন্তাধাৰাবিলাক প্ৰধানকৈ নৈতিকতাৰ ওপৰত প্ৰতিষ্ঠিত। বৈষয়িক উন্নয়নৰ পৰিৱৰ্তে তেওঁ নৈতিক উন্নয়নৰ ওপৰত বেছি গুৰুত্ব দিছিলে। গান্ধীজীৰ মতে অৰ্থনৈতিক বিধি আৰু প্ৰাকৃতিক বিধিৰ মাজত পাৰ্থক্য থকা অনুচিত, আৰু প্ৰকৃততে প্ৰাকৃতিক বিধিৰ ওপৰত ভিত্তি কৰিয়ে অৰ্থনৈতিক বিধিখিনি প্ৰস্তুত কৰিব লাগে। এই বিধিসমূহ প্ৰত্যেকখন দেশৰ প্ৰয়োজনীয়ৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা উচিত, আৰু এই বিধি যিখিনি অৰ্থনৈতিক বিধি সেই অৰ্থনৈতিক বিধিসমূহ বস্তুগত প্ৰকৃতি সাধন কৰাৰ উপৰিও সামাজিক আৰু নৈতিক দিশৰ পৰা উন্নয়ন কৰিবৰ কাৰণে সক্ষম হ'ব। আৰু এইটো কথা সঁচা, আমি যদি বৰ্তমানো চাওঁ প্ৰত্যেকখন দেশৰ সুকীয়া বাতাবৰণ আছে, তাৰ ভৌগোলিক অৱস্থাই হওক, তাৰ
অৰ্থনৈতিক অৱস্থাই হওক হয়নে, তাৰ জনসংখ্যাৰ ফালৰ পৰাই যদি চাওঁ, প্ৰত্যেকখন দেশে যদি একে মডেল লয় তেতিয়াহ'লেতো ডেভেলপমেণ্টটো পচিবল নহ'ব হয়নে। এতিয়া আমাৰ ভাৰতবৰ্ষই বৰ্তমান যদি USA UKৰ যিখিনি অৰ্থনৈতিক ৰোল বা নীতি আছে সেইখিনি যদি বৰ্তমান ফ'ল' কৰে আমি জানো ডেভেলপড হ'ব পাৰিম? অবভিয়াছলি নোৱাৰোঁ হয়নে। আমাৰ ভাৰতবৰ্ষৰ দৰে এতিয়াতো ডেভেলপড হৈছে, ৱৰ্ল্ডৰ 4th ৰেংকত আমি পাইছোঁ, কিন্তু এটা সময় আছে বহুত পিছ পৰি আছিলোঁ আমি। গতিকে এই পিছপৰা ষ্টেজৰ পৰা আজি আমি এই ষ্টেজটো যে পাইছোঁ, কিন্তু এতিয়া চৰকাৰে চেষ্টা কৰিছে যে গ্ৰাম্য সমাজ উন্নয়নৰ কাৰণে হয়নে, ৰুৰেল ডেভেলপমেণ্টৰ ওপৰত, কুটিৰ শিল্পৰ ওপৰত বেছি গুৰুত্ব দিছে। আমি এণ্ট্ৰপ্ৰেনিয়ৰবিলাকৰ ওপৰত বেছি গুৰুত্ব দিয়া দেখা পাইছোঁ। কাৰণ যেতিয়ালৈকে গ্ৰাম্য অঞ্চলবিলাক উন্নত নহয় তেতিয়ালৈকে এখন দেশে কেতিয়াও হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সৰ নিচিনা ৰেংকতেই হওক বা ৱৰ্ল্ড প্ৰভাৰ্টি ৰেংকতেই হওক, প্ৰভাৰ্টিৰ ক্ষেত্ৰতেই হওক, ৱৰ্ল্ড হেপিনেছৰ ক্ষেত্ৰতে ৰেংকৰ ক্ষেত্ৰতেই হওক, এই যিবিলাক ৰেংক থাকে সেই ৰেংকবিলাকত আমি কেতিয়াও ভাল ৰেংক এটা এচিভ কৰিব নোৱাৰোঁ, এতিয়াও পৰা নাই। ঠিক আছে, তাৰ মেইন কাৰণটো হৈছে যে আমাৰ অৰ্থনীতিখনত আমি যদিও 4th ৰেংকত পাইছোঁ সেইটো নহয়, আমাৰ অৰ্থনৈতিক অসমতা আছে, যিটো ইনকাম ইনইকুৱেলিটি বুলি কয়, আয়ৰ অসমতা আছে। ধনী মানুহ বহুত ধনী, দুখীয়াখিনি বহুত দুখীয়া। গতিকে চেষ্টা সেইকাৰণে কৰিব লাগে যে অলৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে যিখিনি পিছপৰা অঞ্চল আছে, বিশেষকৈ গ্ৰাম্য অঞ্চলবিলাকৰ ওপৰত এতিয়া বেছিকৈ গুৰুত্ব দেখা গৈছে। গতিকে এইফালৰ পৰা আমি ক'ব পাৰোঁ যে হয়, মহাত্মা গান্ধীৰ যিটো প্ৰাসংগিকতা, তেওঁ যিখিনি চিন্তাধাৰা আছিলে সেইটো বৰ্তমানো প্ৰাসংগিকতা আছে হয়নে নহয়। গতিকে এইখিনি আলোচনা কৰিম দেই, খালি মাজে মাজে কৈ যাম যে বস্তুখিনি তুমি ষ্টৰি হিচাপে মনত ৰাখা বা তুমি যেনেধৰণে তোমাৰ সুবিধা হয়, খালি সন্মুখত এখন পিকচাৰ আনি ল'বা মুখস্থ কৰাৰ পৰিৱৰ্তে। ঠিক আছে, তেওঁ যিখিনি চিন্তাধাৰা, প্ৰথমতে তেওঁ গ্ৰাম্য স্বৰাজ্যৰ কথা কৈছিলে। গ্ৰাম্য স্বৰাজ্যৰ ওপৰত তেওঁ কৈছে যে মহাত্মা গান্ধীৰ মতে গাঁৱৰ উন্নয়নৰ অবিহনে ভাৰতবৰ্ষৰ উন্নতি অসম্ভৱ, কিন্তু ভাৰতবৰ্ষৰ গাঁওসমূহৰ অৰ্থনৈতিক স্বাৱলম্বিতা আৰু আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত পিছপৰা, অত্যাধিক যন্ত্ৰপাতি ব্যৱহাৰ, নগৰীকৰণ আৰু উদ্যোগীকৰণে গাঁও অঞ্চলত নিবনুৱাৰ সৃষ্টি কৰে। যিবোৰ উদ্যোগ গাঁৱত স্থাপন কৰিব পাৰি তেনে উদ্যোগসমূহ চহৰত স্থাপন কৰাৰ কোনো প্ৰয়োজনীয়তা নাই, বৰঞ্চ চহৰৰ জনসাধাৰণে গাঁৱত উৎপাদিত দ্ৰব্যহে ভোগ কৰা উচিত। তেখেতৰ মতে প্ৰত্যেকখন গাঁৱেই একোটা ক্ষুদ্ৰ গণতান্ত্ৰিক গোটলৈ ৰূপান্তৰিত হোৱা উচিত, যাতে প্ৰত্যেকখন গাঁৱেই স্বাৱলম্বী হ'ব পাৰে। আৰু এখন আদৰ্শ গাঁৱত থাকিবলগীয়া কেইটামান গুণৰ কথাও তেওঁ উল্লেখ কৰিছে, আমি আলোচনা কৰিম। প্ৰত্যেকটো কনচেপ্টে মই পইণ্ট ৱাইজ দিবলৈ চেষ্টা কৰিছোঁ। এতিয়া ধৰি লৈছোঁ তেওঁ গ্ৰাম্য স্বৰাজ্যৰ ওপৰত কি মতামত আগবঢ়াইছিলে, অৰ্থনৈতিক মতামত, তেতিয়া তোমালোকে এইটো পইণ্ট লিখিব পাৰিবা হয়নে। সেইকাৰণে চেষ্টা কৰিছোঁ যে প্ৰত্যেকটো পাৰ্টছেই তোমালোকক কৈ যাম। এতিয়া চোৱা, মহাত্মা গান্ধীৰ এই কথাটো যিটো গ্ৰাম্য স্বৰাজ্যৰ কথা, বৰ্তমান সময়ত কিন্তু আমি প্ৰাসংগিকতা দেখিবলৈ পাওঁ। কাৰণ গাঁওসমূহ যেতিয়ালৈকে উন্নত নহয় ভাৰতবৰ্ষখন কেতিয়াও ডেভেলপড হ'ব নোৱাৰে। কাৰণ আজি নগৰ অঞ্চলটো ডেভেলপড হ'লেই নহ'ব, প্ৰত্যেক ঘৰ মানুহেই ভাল হ'ব লাগিব, অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব লাগিব হয়নে। গতিকে এই কথাটো গান্ধীজীয়ে খুব ধুনীয়াকৈ কৈছিলে। আৰু অত্যাধিক পৰিমাণৰ তেওঁ আচলতে যিটো আধুনিকৰণৰ বিৰোধিতা এইকাৰণে কৈছিলে, কাৰণ আধুনিকৰণে যিখিনি সৰ্বসাধাৰণ মানুহ থাকে তেওঁলোকক শোষণ কৰিছিলে। গ্ৰাম্য সমাজৰ লোকসকলৰ নিবনুৱা সমস্যাত হয়, কাৰণ আজি যদি হেভি ইণ্ডাষ্ট্ৰীবিলাকত গাঁৱৰ অশিক্ষিত মানুহে চাকৰিটো নাপায় হয়নে নহয়। আমি এনেই নৰ্মেলি যদি ভাবি চাওঁ যে আজি নগৰ অঞ্চলত বহুত হাই লেভেলৰ কি হৈছে, ইণ্ডাষ্ট্ৰী এষ্টাব্লিছ হৈছে। ঠিক আছে, হেভি ইণ্ডাষ্ট্ৰী এষ্টাব্লিছ হৈছে। গতিকে সেই ইণ্ডাষ্ট্ৰীবিলাকত কি লাগিব, স্কিল লেবাৰ লাগিব, তাৰ বহুত বেছি কেপিটেল লাগিব, মূলধন ভিত্তিক, যিটো আমি তাক কেপিটেল ইনটেনচিভ ইণ্ডাষ্ট্ৰী বুলি কওঁ হয়নে, লেবাৰ ইনটেনচিভ নহয়, শ্ৰম ভিত্তিক নহয়। কিন্তু গ্ৰাম্য অঞ্চলত যদি আমি চাওঁ, গ্ৰাম্য অঞ্চলত কিন্তু শ্ৰম লাগিব। গতিকে সেই অত্যাধিক পৰিমাণৰ যেতিয়া উদ্যোগীকৰণ হয় তেতিয়া গ্ৰাম্য অঞ্চলৰ যিখিনি লোক থাকে সেইখিনি লোকসকলৰ নিবনুৱা সমস্যাৰ সৃষ্টি হয়। আৰু আমি সকলোৱে জানো যদি এজন মানুহ নিবনুৱা হয়, তেওঁ কাম কৰিবলৈ যদি সুবিধা নাপায়, তেতিয়াহ'লে কাম কৰিবলৈ সুবিধা নোপোৱাৰ লগে লগে তেওঁৰ ইনকাম নাথাকিব, পাৰ্চেজিং পাৱাৰ কমিব, ইফেক্টিভ ডিমাণ্ড কমি যাব হয়নে নহয়। এই যিটো চেইন হয় সেই লাহে লাহে অৰ্থনীতিখন কি হৈ যাব, পিছ পৰি যাব। গতিকে তেওঁ গ্ৰাম্য স্বৰাজ্যৰ কথা কৈছিলে। আৰু গ্ৰাম্য স্বৰাজ্যৰ কথা তেখেতে যেতিয়া উল্লেখ কৰিছিলে কেইটামান দিশ উল্লেখ কৰিছিলে, আমি এইখিনি দিশখিনি চাব লাগিব দেই। প্ৰথম দিশটো হৈছে যে গাঁৱৰ পৰিৱেশ শৃংখলাবদ্ধ হোৱা উচিত, গাঁওখনত অপৰ্যাপ্ত পৰিমাণে ফল মূল গছ গছনি থাকিব লাগিব, খোৱা সুব্যৱস্থা থাকিব লাগিব, খোৱা পানীৰ,
খাদ্য বস্তুৰ ক্ষেত্ৰত গাঁওখন স্বাৱলম্বী হোৱা উচিত। প্ৰত্যেকখন গাঁৱত স্বাস্থ্য কেন্দ্ৰ আৰু ধৰ্মশালা থাকিব লাগে। গাঁওসমূহৰ অন্তত এখন বিদ্যালয়, সমূহীয়া গৃহসভা আৰু নাট্যমঞ্চ থকাৰ প্ৰয়োজন। গাঁৱত আমোদ প্ৰমোদৰ ব্যৱস্থা থকাৰ উপৰিও গৰু ছাগলীৰ বাবে চৰণীয়া পথাৰ, খেলা ধূলাৰ বাবে খেলপথাৰ ইত্যাদি প্ৰয়োজন। ৰাস্তা ঘাটৰ পৰিষ্কাৰ পৰিচ্ছন্ন হোৱা উচিত। মন্দিৰ মছজিদসমূহ পৰিষ্কাৰ হোৱা উচিত। গাঁৱৰ ভিতৰত যাতে পানী জমা হৈ থাকিব নোৱাৰে সেয়াৰ কাৰণে নলা নৰ্দমাৰ ব্যৱস্থা কৰিব লাগে। বুনিয়াদী স্তৰলৈ শিক্ষা গ্ৰহণটো বাধ্যতামূলক হ'ব লাগে। গাঁৱৰ সকলোবিলাক কাম কাজ সমবায় ভিত্তিত হোৱা প্ৰয়োজন। গাঁওৰক্ষী বাহিনীৰ সেৱা বাধ্যতামূলক হোৱা উচিত। গাঁৱৰ পৰিচালনাৰ বাবে 5জনীয়া পঞ্চায়তৰ সমিতি গঠন কৰি দিয়া উচিত আৰু পঞ্চায়তৰ ওপৰত ন্যায়িক, বিধায়িনী আৰু কাৰ্যকৰী ক্ষমতা ন্যস্ত থকা উচিত। গাঁৱত জাতিভেদ প্ৰথা থকা অনুচিত। গাঁওৰক্ষী বাহিনীৰ সেৱা বাধ্যতামূলক হোৱা উচিত। অতিৰিক্ত ভূমি থাকিলে সেই ভূমিত কানি আৰু ধপাদৰ বাহিৰে অন্য পণ্য সামগ্ৰী উৎপাদন কৰিব লাগে। এতিয়া ইয়াত থকা প্ৰত্যেকটো কথাই কিন্তু যদিও তেওঁ সেই স্বাধীনতা সংগ্ৰামৰ সময়তে বিভিন্ন ধৰণৰ এই মতামতবিলাক আগবঢ়াইছিলে, প্ৰত্যেকটো কথাতেই কিন্তু আমি বৰ্তমান ভাৰতবৰ্ষখনৰ বহুত ক্ষেত্ৰতে আমি দেখিবলৈ পাওঁ। কাৰণ পৰ্যাপ্ত পৰিমাণে এতিয়া ভাৰতবৰ্ষত যিমানেই জনসংখ্যা বৃদ্ধি হৈছে সিমানেই আমাৰ কি হ'ব, খাদ্যৰ আমাকতো লাগিব, হয়নে? এফালে যদি জনসংখ্যা বৃদ্ধি হৈছে তাৰ সমান্তৰালভাৱে খাদ্য শস্য বৃদ্ধি নহ'লে কি হ'ব? খাদ্য সংকট হ'ব, হয়নে নহয়? গতিকে প্ৰত্যেকখন গাঁৱত সেইকাৰণে পৰ্যাপ্ত পৰিমাণৰ ফল মূলৰ গছৰ কথা তেওঁ উল্লেখ কৰিছে। অবভিয়াছলি বৰ্তমান আমি আধুনিকৰণৰ দিশত গৈ আছোঁ। আমি এখন গোলকীয় পৃথিৱীত বসবাস কৰি আছোঁ। গতিকে আমিতো বৰ্তমান নলা বা পুখুৰীৰ পানী খালে নহ'ব, আমাৰ পানী ব্যৱস্থা থাকিব লাগিব, হয়নে? সুস্বাস্থ্যৰ কাৰণে পানী ব্যৱস্থা থাকিব লাগিব। আমাৰ মেডিকেল ফেচিলিটি লাগিব। গতিকে তেওঁ স্বাস্থ্য সেৱাৰ কথাতে উল্লেখ কৰিছে। গাঁওসমূহ স্বাৱলম্বী হ'ব লাগিব, হয়নে? তাৰপিছতে অকল গাঁৱৰ আমোদ প্ৰমোদৰ ব্যৱস্থা তেওঁ গৰু ছাগলীৰ কথা উল্লেখ কৰিছে। গৰু ছাগলীৰ কাৰণে চৰণীয়া পথাৰ লাগিব, কাৰণ সেইখিনিও ধন, হয়নে? সেইখিনিৰ পৰাও মানুহে ইনকাম আৰ্ণ কৰিব পাৰে। আৰু লগতে খেলা ধূলাৰ বাবে খেলপথাৰৰ প্ৰয়োজন। কাৰণ আমি বৰ্তমান আগবাঢ়ি যাবলৈ হ'লে, অলৰাউণ্ড ডেভেলপমেণ্ট হ'বলৈ হ'লে আমাৰ খেল ধেমালিও লাগিব, হয়নে? গ্ৰাম্য অঞ্চলৰ যিখিনি ল'ৰা ছোৱালী আছে সেই সকলেও যাতে সমানে আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে খেলপথাৰৰ ব্যৱস্থা। গতিকে এই যিখিনি আদৰ্শ গাঁৱৰ গুণসমূহ আমি দেখিবলৈ পাইছোঁ, এই আদৰ্শ গাঁৱৰ গুণসমূহ কিন্তু বৰ্তমান সময়ত ভাৰতবৰ্ষৰ অৰ্থনীতিত প্ৰাসংগিকতা আছে। ঠিক আছে, নেক্সট আমি চাম যে যন্ত্ৰপাতি ব্যৱহাৰৰ সম্পৰ্কত তেখেতে কি কৈছিলে। গান্ধীজীয়ে আধুনিক যন্ত্ৰপাতিৰ বহল ব্যৱহাৰ আৰু সেইবোৰৰ ধ্বংসমুখী পৰিণাম আৰু আধুনিক যান্ত্ৰিক সামাজিক ব্যৱস্থাৰ বিৰোধিতা কৰিছিলে। এনে যন্ত্ৰপাতিৰ ব্যৱহাৰে মানৱ জাতিৰ কৰ্মপ্ৰেৰণা হ্ৰাস কৰাৰ লগতে সামাজিক বৈষম্য, সম্পদৰ বৈষম্য, ভৌতিক জগতৰ প্ৰতি অধিক আসক্তি, বিদেশী অগ্ৰাসন ইত্যাদি সমস্যাৰ সৃষ্টি কৰে। কিন্তু কুটিৰ উদ্যোগ স্থাপন বা সৰল যন্ত্ৰপাতিৰ ব্যৱহাৰে এনে সমস্যাৰ সৃষ্টি নকৰে। যদি শ্ৰমিকসকলে সম্পূৰ্ণৰূপে নিয়োগ বা জাতীয় সম্পদৰ সমবিতৰণৰ পূৰ্ব চৰ্তখিনি উপনীত হ'ব পৰা যায় বা তেওঁলোকে উপনীত হয়, তেন্তে আহিলাপাতি ব্যৱহাৰত কোনো আপত্তি থাকিব নালাগে। তদুপৰি যিবোৰ কাৰ্যত মানৱ সম্পদৰ নাটনিয়ে দেখা দিয়ে, তেনেধৰণৰ ক্ষেত্ৰত কিন্তু তেওঁ যন্ত্ৰপাতি ব্যৱহাৰৰ কথাও উল্লেখ কৰিছে। কিন্তু ভাৰতবৰ্ষৰ দৰে এখন জনবহুল দেশত য'ত মানৱ সম্পদৰ অব্যাহত হৈ বহুত বেছি পৰিমাণে আমাৰ মানৱ সম্পদ আছে, হয়নে? তেনে দেশত যন্ত্ৰপাতি ব্যৱহাৰৰ বিশেষ প্ৰয়োজন নাই বুলি কৈছে। এই কথাটো বাৰু বৰ্তমান অকণমান প্ৰাসংগিকতা কম, কাৰণ ভাৰতবৰ্ষত যদিও জনসংখ্যা বেছি হৈছে, তথাপিতো কিন্তু বৰ্তমান বিশ্বৰ বিভিন্ন ধৰণৰ ৰাষ্ট্ৰৰ লগত আমি সমানেই খাপ খুৱাই যাবলৈ হ'লে আমাক যন্ত্ৰপাতিৰ লাগিবই, হয়নে? আমাৰ যিটো যন্ত্ৰপাতিৰ যিটো কেপিটেল ইণ্টেনচিভ ইণ্ডাষ্ট্ৰী হয়, সেই ইণ্ডাষ্ট্ৰীবিলাকত কি হয়, প্ৰডাকশ্যন কষ্ট কম হয়, উৎপাদনী ব্যয় কম হয়, আৰু সেইকাৰণে কম দামত বস্তুটো উৎপাদন কৰিব পাৰি বা বিক্ৰী কৰিব পাৰি। তাৰ পৰিৱৰ্তে কুটিৰ শিল্পবিলাকত কি হয়, লেবাৰ ইণ্টেনচিভ হয়, সময় লাগে, প্ৰডাকশ্যন কষ্ট বেছি হয়, আৰু সেইকাৰণে সেই বস্তুটোৰ প্ৰাইচটোও বেছি। ঠিক আছে, কিন্তু এখন সমাজত যিহেতু সকলো ধৰণৰ মানুহ থাকে, গতিকে সেইকাৰণে বৰ্তমান সময়ত যদি আমি চাওঁ তেতিয়াহ'লে সেই কেপিটেল ইণ্টেনচিভৰো প্ৰয়োজন আছে। কিন্তু গান্ধীজীৰ এই কথাটো একেবাৰে সেইকাৰণেই নুই কৰিব নোৱাৰি, কিন্তু তেওঁ যে যন্ত্ৰপাতিৰ বিৰোধিতা কৰিছিলে তাৰ বহুত ধুনীয়া কাৰণ কেইটামান কৈছে।
যে যন্ত্ৰপাতিৰ ব্যৱহাৰে মানৱ জাতিক কৰ্মপ্ৰেৰণা হ্ৰাস কৰাৰ লগতে সামাজিক বৈষম্য বৃদ্ধি কৰে আৰু সম্পদৰ বিতৰণৰ বৈষম্য। কাৰণ যিখিনি ধনী মানুহ ধনী হৈ গৈ থাকে, দুখীয়াখিনি দুখীয়া হৈ থাকে। গ্ৰাম্য অঞ্চলত দুখীয়া লোকসকল থাকে, গতিকে তেওঁলোকে কাম কৰিবলৈ সেই মানে চহৰলৈ যাব নোৱাৰে বা তেওঁলোকৰ স্কিল নাই সিমান, হয় নে, দক্ষতা নাই, আৰু যাৰ পৰিৱৰ্তে সেই মানুহখিনি পিছ পৰি থাকে। আৰু সেইকাৰণে আচলতে গান্ধীজীয়ে সেই যন্ত্ৰপাতিৰ বা হেভি উদ্যোগৰ তেওঁ বিৰোধিতা কৰিছিলে আৰু ইয়াৰ পৰিৱৰ্তে কুটিৰ শিল্পৰ তেওঁ কথা বেছিকৈ উল্লেখ কৰিছিলে, যাতে মানুহে কাম কৰিবলৈ সুবিধা পায়, শ্ৰমিকসকলে সম্পূৰ্ণ নিয়োগ, যাক আমি ফুল এমপ্লয়মেণ্ট বুলি কওঁ, যাতে ৰিচোৰ্চখিনিও ব্যৱহাৰ, সম্পদৰ দক্ষ ব্যৱহাৰ হ'ব, মানুহো তাক সমানে ব্যৱহাৰ হ'ব পাৰিব, নিয়োগ হ'ব পাৰিব। ঠিক আছে, গতিকে এইখিনি আগবঢ়াইছিলে যন্ত্ৰপাতিৰ ক্ষেত্ৰত। তাৰপিছত চাওঁ আহা যে উদ্যোগীকৰণৰ ক্ষেত্ৰত তেওঁ কি কৰিছিলে, যে গান্ধীজীৰ মতে উদ্যোগীকৰণ হৈছে মানৱ জীৱনৰ অভিশাপ স্বৰূপ। উদ্যোগীকৰণৰ দ্বাৰা দেশত শোষণ বৃদ্ধি পায়। উদ্যোগীকৰণে একচেটিয়া অধিকাৰ সৃষ্টি কৰে আৰু এটা শ্ৰেণীৰ শোষণৰ বিনিময়ত অন্য এটা শ্ৰেণী ধনী হয়। গতিকে সামাজিক ন্যায়ৰ দিশৰ পৰা উদ্যোগীকৰণ গ্ৰহণযোগ্য নহয়। এই সম্পৰ্কে মহাত্মা গান্ধীয়ে কৈছিলে। কিন্তু বৰ্তমান যদি আমি চাওঁ, এই কথাটো মানে আমি যে এখন ডেভেলপ কাণ্ট্ৰি দিশত যদি আমি অগ্ৰসৰ হ'বলগীয়া হয়, তেতিয়াহ'লে কিন্তু বৰ্তমান আমাৰ ঔদ্যোগিক খণ্ডও লাগিব। ঠিক আছে, উদ্যোগীও লাগিব, উদ্যোগ নহ'লেও নহ'ব। আমি আলোচনা কৰিম, লিমিটেশ্যনো আলোচনা কৰিম, আমি পজিটিভ পইণ্টটো আলোচনা কৰি গৈ থাকিম তাৰ সমান্তৰালকৈ। ঠিক আছে, আৰু একচেটিয়া অধিকাৰ সৃষ্টি কৰে, কাৰণ একচেটিয়া অধিকাৰ কাৰণ এই গোটেই যিখিনি চিন্তাধাৰা স্বাধীনতাৰ সময়, সেই চিন্তাধাৰাখিনিৰ লগত বা তেওঁ যিখিনি সেইখিনি সময়ত সংগ্ৰাম কৰিছিলে, সেই সংগ্ৰামত ভাৰতবৰ্ষৰ অৰ্থনীতিখনৰ যিখিনি অৱস্থা দেখিছিলে, সেইখিনিৰ পৰিপ্ৰেক্ষিতত এই কনচেপ্টবিলাক তেওঁ আগবঢ়াইছিলে। গতিকে ক'ৰবাত হয়তো ত্ৰুটি থাকিবও পাৰে, কিন্তু আমি তাক সম্পূৰ্ণৰূপে নুই কৰিব নোৱাৰোঁ যে এইখিনি আমাৰ ব্যৱহাৰ নহয় আৰু ভৱিষ্যতে, সেইটো বুলি নহয়। ইম্পৰ্টেণ্ট বহুত কথাই পালোঁ, যেনেধৰণে আমি স্বৰাজ ব্যৱস্থাটোত পালোঁ, গ্ৰাম্য স্বৰাজত পিছতো আছে, আলোচনা কৰি যাম। কিন্তু গান্ধীজীৰ জীৱনৰ শেষৰ ফালে উক্ত ধাৰণাৰ কিছু পৰিৱৰ্তন ঘটিছিলে। যদি গাঁৱত অৱস্থিত ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগৰ লগত বিদ্যুৎ উৎপাদন, জাহাজ নিৰ্মাণ, যন্ত্ৰপাতিৰ নিৰ্মাণ আদিও হয়, তেন্তে দেশৰ অৰ্থনৈতিক প্ৰগতি বৃদ্ধি পায়। এই সম্পৰ্কেও তেওঁ কৈছিলে, হয়নে নহয়, যে শেষৰ ফালে তেওঁ মতামত অকণমান পৰিৱৰ্তন হৈছিলে, কিন্তু উদ্যোগীকৰণ সম্পৰ্কে কিছুমান চৰ্ত কৰিছিলে। এই চৰ্তটো হৈছে যে ইয়াৰ দ্বাৰা দেশৰ জনসাধাৰণৰ কৰ্মসংস্থাপন বঞ্চিত হ'ব নোৱাৰিব। এইটো সঁচা কথা যে উদ্যোগ আছে, ঠিক আছে, উদ্যোগ এষ্টাব্লিছ হৈছে, কিন্তু এইটো হ'লে নহ'ব যে উদ্যোগ এষ্টাব্লিছ হৈছে, গ্ৰাম্য অঞ্চলৰ মানুহবিলাকে কৰ্মসংস্থাপন নোহোৱা হ'ব, যে গ্ৰাম্য অঞ্চলত কাম কৰিবলৈ সুবিধা নাই আৰু অকল হেভি ইণ্ডাষ্ট্ৰিহে এষ্টাব্লিছ হৈছে, সেইটো হ'লেও নহ'ব। ঠিক আছে, তেওঁ চেষ্টা কৰিছিলে যে সেইখিনি সময়ত যিখিনি শোষিত মানুহ আছিলে গ্ৰাম্য অঞ্চলৰ, সেই মানুহখিনিক তেওঁ ৰক্ষণাবেক্ষণ দিবলৈ খুব চেষ্টা কৰিছিলে। কাৰণ তেওঁ জানিছিলে যে ভাৰতবৰ্ষৰ গ্ৰাম্য সমাজ যদি ধনী হ'ব নোৱাৰে, তেতিয়াহ'লে ভাৰতবৰ্ষ কেতিয়াও স্বাৱলম্বী হ'ব নোৱাৰে। ঠিক আছে, তৃতীয় কথা হৈছে যে উদ্যোগসমূহে গাঁৱত ইতিমধ্যে প্ৰতিষ্ঠিত ক্ষুদ্ৰ উদ্যোগসমূহৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব আৰু জনসাধাৰণক শোষণ কৰিব নোৱাৰিব। 3 নম্বৰ পইণ্টত কৈছে উদ্যোগসমূহে গাঁৱত কাৰিকৰীসকলক নিপুণতা বৃদ্ধি কৰাত সহায় কৰিব লাগিব। যে উদ্যোগ এষ্টাব্লিছ হৈছে, তাৰ সমান্তৰালভাৱে গ্ৰাম্য অঞ্চলত যিখিনি তেওঁলোকক হয়তো প্ৰশিক্ষণ দিব লাগিব, তেওঁলোকৰ পাৰ্গত কৰি তুলিব লাগিব কামত। উদ্যোগ স্থাপনৰ দ্বাৰা একচেটিয়া অধিকাৰ সৃষ্টি কৰিব নোৱাৰিব। দেশীয় বা আন্তৰ্জাতিক পৰ্যায়ত কোনো ধৰণৰ শোষণ হ'ব নোৱাৰিব। বৃহৎ পৰিমাণৰ মূলধন বা শ্ৰম জড়িত থকা উদ্যোগসমূহক চৰকাৰৰ অধীনস্থ থাকিব লাগিব। কাৰণ বহু ক্ষেত্ৰতে যিখিনি চৰকাৰৰ হস্তক্ষেপ যদি থাকে, তেতিয়া সেই একচেটিয়াটো নাথাকে আৰু, ঠিক আছে, মানুহক শোষণ কৰিব নোৱাৰে। গতিকে এই যিখিনি চৰ্ত বান্ধি দিছিলে তেওঁ জীৱনৰ শেষৰ ফালে উদ্যোগীকৰণৰ ক্ষেত্ৰত, এইখিনি কিন্তু আমি একেবাৰে মানে প্ৰাসংগিক নাই বুলি আমি ক'ব নোৱাৰোঁ, প্ৰাসংগিকতা আছে এই কনচেপ্টখিনিত। ঠিক আছে, নেক্সট পইণ্টটো হৈছে যে খাদী উদ্যোগৰ ক্ষেত্ৰত তেওঁ কি কৈছিলে শুনা। গান্ধীজীৰ দৃষ্টিত খাদী উদ্যোগেই হৈছে ভাৰতবৰ্ষৰ সামাজিক আৰু অৰ্থনৈতিক গাঁথনিৰ সৈতে খাপ খোৱা আটাইতকৈ উৎকৃষ্ট উদ্যোগ। গান্ধীজীৰ সমসাময়িক কালত ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকক বছৰি গড়ে প্ৰায় 13 মিটাৰকৈ কাপোৰৰ প্ৰয়োজন হৈছিলে। কিন্তু ভাৰতবৰ্ষত বস্ত্ৰশিল্প উদ্যোগৰ ইমান কাপোৰ উৎপাদন কৰিব পৰা ক্ষমতা নাছিলে, সেয়েহে খাদী উদ্যোগৰ ওপৰতেই নিৰ্ভৰশীল কৰিবলগীয়া হৈছিলে।
এই খাদী উদ্যোগে কেৱল বস্ত্ৰ চাহিদাই পূৰণ কৰা নাছিলে, এই খাদী উদ্যোগে ভাৰতবৰ্ষৰ জনসাধাৰণৰ একতা সমতাৰ প্ৰতীক আছিলে। ঠিক আছে, সেইকাৰণে গান্ধীয়ে লিখিছিলে খাদী ইজ দ্য ছান অফ অল ভিলেজ ছিষ্টেম। লিখিবা, ইম্পৰ্টেণ্ট হয়। এনেধৰণৰ ষ্টেটমেণ্টবিলাক ইংৰাজীত লিখিব পাৰি। অসমীয়া মাধ্যমত যদিও লিখা হয়, ইংৰাজীত তেনেধৰণৰ ষ্টেটমেণ্টবিলাক লিখিব পাৰি। তেতিয়া তোমালোকৰ এডিশ্যন মাৰ্কছ এটাহে পোৱা যায়। এইটো নহয় যে এইটো লাইন আমি স্ক্ৰিপ্ট কৰিছোঁ, তেনেকুৱা নকৰিবা। ঠিক আছে, খাদ্য উদ্যোগৰ বিকাশ আৰু সম্প্ৰসাৰণৰ দ্বাৰা দেশৰ জনসাধাৰণৰ কৰ্মসংস্থাপন বৃদ্ধি পায় আৰু দৰিদ্ৰতাও লাঘৱ হয়। গতিকে এইখিনি ক্ষেত্ৰতো আমাৰ মানে ইয়াক যদি আমি চাওঁ, বৰ্তমান সময়ত যদি আমি চাওঁ, ভাৰতবৰ্ষৰ অৰ্থনীতি বা অসমৰ অৰ্থনীতিত যদি আমি চাওঁ, এতিয়া বহু ক্ষেত্ৰতে সেই হেণ্ডলুম ব্যৱস্থাটো আকৌ কি হৈছে, পুনৰ ঘূৰি আহিছে। গতিকে সেইটো গান্ধীজীৰ প্ৰাসংগিকতাই নহয় জানো, হয়নে? নেক্সট পইণ্ট চাম। অ'কে, নেক্সট পইণ্টত হৈছে গান্ধীজীৰ মতে খাদী উদ্যোগসমূহৰ প্ৰধান সুবিধাসমূহ হৈছে এই উদ্যোগসমূহে বতৰৰ ওপৰত নিৰ্ভৰশীল নহয়। ইয়াত কম পৰিমাণৰ মূলধনৰ প্ৰয়োজন, ইয়াত কাৰ্যপ্ৰণালী সৰল, নিবনুৱা সমস্যাৰ সমাধান কৰি কৃষকসকলৰ উপৰিঞ্চি উপাৰ্জনত সহায় কৰে। অলৰেডি তেওঁলোকে কৃষি ক্ষেত্ৰত জড়িত হৈ আছে, কিন্তু কৃষিটো যিহেতু এটা নিৰ্দিষ্ট সময়ত হয়, বতৰৰ ওপৰত নিৰ্ভৰ কৰে, আৰু শস্য যেতিয়া তেওঁলোকে খেতি কৰে আৰু শস্য চপোৱালৈকে এটা দীৰ্ঘদিন সময় তেওঁলোকে পায়, সেই সময়খিনিত যদি তেওঁলোকে খাদী উদ্যোগৰ লগত জড়িত হৈ থাকিব পাৰে, তেতিয়া কৃষকসকলো এটা উপৰিঞ্চি উপাৰ্জন হোৱাত সহায় কৰে আৰু সম্পদৰ সমবিতৰণ আৰু বজাৰত খাদী বস্ত্ৰৰ চাহিদা আছে। গতিকে এইখিনি হৈছে গান্ধীজীৰ মতে খাদী উদ্যোগৰ সুবিধাখিনি। ইম্পৰ্টেণ্ট হয়, লিখি ল'বা। নেক্সট ইম্পৰ্টেণ্ট গান্ধীজীৰ অৰ্থনৈতিক এটা মানে মতামত আছিলে, সেইটো হৈছে বিকেন্দ্ৰীকৰণ। মহাত্মা গান্ধীৰ দৃষ্টিত বৃহৎ উদ্যোগ স্থাপনৰ দ্বাৰা অৰ্থনৈতিক ক্ষমতাৰ কেন্দ্ৰীকৰণ হয়। সেয়েহে গান্ধীজীয়ে ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষমতাৰ বিকেন্দ্ৰীকৰণক সমৰ্থন কৰিছিলে। অৰ্থনৈতিক বিকেন্দ্ৰীকৰণ মানে কি? বিকেন্দ্ৰীকৰণ মানে হৈছে বহুত ঠাইত ক্ষুদ্ৰ পৰিসৰৰ উৎপাদন কাৰ্য কৰা বা মানুহৰ ঘৰে ঘৰে সৰু উৎপাদনী গোটত উৎপাদন কৰা। বিকেন্দ্ৰীকৃত উৎপাদন ব্যৱস্থাৰ দ্বাৰা নিয়োগ বৃদ্ধি পোৱাৰ লগতে উৎপাদন ব্যয়ো হ্ৰাস পায়। এতিয়া চোৱা, আমি যে কওঁ বিকেন্দ্ৰীকৰণ মানে ভাগ কৰি দিয়া, ক্ষমতাবিলাক ভাগ কৰি দিয়া। এতিয়া ক্ষমতাৰ বিকেন্দ্ৰীকৰণ পাইছিলোঁ আমি, হয়নে? গতিকে এই মহাত্মা গান্ধীৰ দৃষ্টিত যেনেধৰণে ৰাজনীতিত বিকেন্দ্ৰীকৰণ থাকে, ঠিক তেনেধৰণে অৰ্থনৈতিক বিকেন্দ্ৰীকৰণো থাকিব লাগে। তেওঁ কৈছে যে বহুত ঠাইত ক্ষুদ্ৰ যদি উদ্যোগ প্ৰতিস্থাপন থাকে বা প্ৰত্যেক ঘৰ মানুহেই যদি উৎপাদন কৰিব পাৰে, তেতিয়াহ'লে কি হ'ব? প্ৰত্যেক ঘৰ মানুহৰে বস্তু প্ৰডাকশ্যন কৰিব, হয়নে নহয়? তাৰ ফলস্বৰূপে বস্তু উৎপাদন হ'ব, প্ৰডাকশ্যন কষ্টটো কমিব। আৰু ইয়াৰ সুবিধাসমূহ হৈছে যে ক্ষুদ্ৰ উদ্যোগত গধুৰ বা অধিক পৰিমাণৰ আহিলা পাতি যিহেতু প্ৰয়োজন নহয়, প্ৰতিস্থাপন ব্যয় কম হয়, মজুতকৰণৰ সমস্যা নাথাকে, অত্যুৎপাদনৰ সমস্যা নাথাকে, মানে যিটো আমি অভাৰ প্ৰডাকশ্যন বুলি কওঁ। বেছি প্ৰডাকশ্যন নহয়, কাৰণ প্ৰত্যেকখন ঘৰে ঘৰে হ'ব, লিমিটেড পৰিমাণৰ লেবাৰ থাকিব আৰু লিমিটেড পৰিমাণৰ ৰ মেটেৰিয়েলছ থাকিব, হয়নে? সেইকাৰণে অভাৰ প্ৰডাকশ্যন নহয়, ইয়াত অপচয় কম হয় আৰু পৰিবহণ ব্যয়ো নগণ্য হয়, কাৰণ মানুহে ঘৰৰ কাম ঘৰতে কৰিব পাৰিব, হয়নে নহয়? বিকেন্দ্ৰীকৰণে এখন দেশৰ অৰ্থনৈতিক ভেটি সুদৃঢ় কৰাৰ উত্তম উপায়, কিয়নো বিকেন্দ্ৰীকৰণৰ দ্বাৰা গ্ৰাম্য অঞ্চলৰ লোকে এখন শক্তিশালী স্থানীয় চৰকাৰ লাভ কৰিব পাৰে। আৰু বৰ্তমান সময়তো যদি চাওঁ, তেতিয়াহ'লে ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে গ্ৰাম্য সমাজৰ এই বিকেন্দ্ৰীকৰণৰ প্ৰয়োজনীয়তাটো কিন্তু বহুত বেছি হিচাপে আমি দেখিবলৈ পাওঁ। ঠিক আছে, গতিকে এইখিনি পইণ্ট তোমালোকে লিখিবা, ইম্পৰ্টেণ্ট হয়। নেক্সটটো হৈছে ন্যাস ব্যৱস্থা। মহাত্মা গান্ধীৰ মতে এজন ব্যক্তিক এটা মৰ্যাদাপূৰ্ণ বা জীৱন যাপনৰ বাবে যিমান ধনৰ প্ৰয়োজন সিমানখিনিহে ভোগ কৰা উচিত। অতিৰিক্ত সম্পদ প্ৰকৃততে দেশৰ সম্পদ আৰু দেশৰ নাগৰিকৰ কল্যাণৰ অৰ্থে সেই সম্পদসমূহ সমবিতৰণ কৰা উচিত। কিন্তু বৰ্তমানটো এনেকুৱা খুব কমেইহে কৰা হয়, হয়নে নহয়?
কোনো এজন ব্যক্তিয়ে জন্মসূত্ৰে লাভ কৰা সম্পদৰ ক্ষেত্ৰতহে এইটো প্ৰযোজ্য। ধৰি লৈছোঁ এজন ব্যক্তিয়ে জন্মসূত্ৰে বহুত সম্পদ লাভ কৰিলে, কিন্তু তেওঁ জীৱনকালত তেওঁ চলিবৰ কাৰণে, তেওঁ জীয়াই থাকিবৰ কাৰণে হয়তো ইমানখিনি সম্পদৰ প্ৰয়োজন নাই। তেতিয়া কি কৰিব পাৰে, তেওঁ সেই সম্পদখিনি তেওঁ কি কৰিব পাৰে, ভগাই দিব পাৰে। ঠিক আছে। তেখেতৰ মতে সমাজৰ ধনী শ্ৰেণীটোৱে নিজৰ স্বাৰ্থৰ প্ৰতি মনোযোগ দিয়াৰ উপৰিও সামাজিক মংগলৰ দৃষ্টি এই প্ৰতিও নিক্ষেপ কৰিব লাগে। তেওঁলোকে নিজৰ অতিৰিক্ত সম্পত্তি ন্যাসৰ অধীনতলৈ আনি সমাজৰ মংগলৰ হকে ব্যয় কৰা উচিত, আৰু সেয়েহে দৰিদ্ৰ জনসাধাৰণে চহকী পুঁজিপতিসকলক উপকাৰী বুলি ভাবিবলৈ তেওঁলোকে ল'ব, আৰু পৰস্পৰৰ মাজত বিশ্বাসযোগ্যতা বৃদ্ধি পাব, দৰিদ্ৰসকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হ'ব। গান্ধীজীৰ বাবে বা গান্ধীজীৰ দৃষ্টিত চহকী শ্ৰেণীটোৱে যেতিয়া নিজৰ সঞ্চিত ধন সমাজৰ মংগলৰ বাবে ব্যয় কৰিব, সমাজৰ সৰ্বাংগীন উন্নয়নৰ দিশটোলৈ চকু দিব, তেতিয়াই তেওঁলোকৰ বৌদ্ধিক চিন্তাধাৰাৰ উন্নত হ'ব, নৈতিকতা আৰু নৈষ্ঠিকাস্থতাৰ যিটো মানদণ্ডৰ বিকাশ হ'ব, আৰু ইয়াৰ ফলস্বৰূপে তাৰ যিটো সুফল, সেই সুফলটো সমগ্ৰ সমাজখনেই ভোগ কৰিব। এতিয়া চাম, আমাৰ সমাজত বহুত এনেকুৱা ব্যক্তি আছে যিখিনি বহুত বেছি ধনী, 10% এনেকুৱা ভাৰতবৰ্ষত লোক আছে যিখিনি 10%ৰ ওচৰত মেক্সিমাম 70 to 80% সম্পত্তি তেওঁলোকৰ ওচৰতে আছে। কিন্তু তেওঁলোককতো জীয়াই থাকিবৰ কাৰণে ইমান সম্পত্তি নালাগে, হয়নে? তেওঁলোকৰ সেই সম্পত্তিখিনি যদি বাকী 90% মানুহক যদি অলপ অলপকৈ ভগাই দিলেহেঁতেন, হয়নে নহয়, তেতিয়া ভাৰতবৰ্ষৰ অৰ্থনীতিটো অলপ হ'লেও কিন্তু সমবিতৰণটো হ'লহেঁতেন। যিটো আমাৰ আয়ৰ অসমতা আছে বা আঞ্চলিক বৈষম্যতা আছে, সেইটো কিন্তু বহু পৰিমাণে নোহোৱা হ'লহেঁতেন। গতিকে গান্ধীজীয়ে ন্যাস ব্যৱস্থাৰ কথা কৈছে, কিন্তু বৰ্তমান খুব ৰেয়াৰ হয়, হয়নে? অ'কে, নেক্সট ইম্পৰ্টেণ্টটো হৈছে শ্ৰমিকৰ কল্যাণ। শ্ৰমিকৰ কল্যাণৰ ওপৰত ইম্পৰ্টেণ্ট কথা কৈছিলে, সেইটো চাওঁ আমি। আই হোপ সকলোৱে দেখা পাইছা। গান্ধীজীয়ে অৰ্থনৈতিক চিন্তাধাৰাত বা চিন্তা চৰ্চাত শ্ৰমিকসকলৰ কল্যাণ বা তেওঁলোকৰ মৰ্যাদা আৰু মজুৰি ব্যৱস্থাৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান বা প্ৰাধান্য দিছিলে। শ্ৰমিকেই হৈছে উৎপাদনৰ মূল আহিলা। শ্ৰমিকৰ অবিহনে উৎপাদন কাৰ্য সম্ভৱপৰ নহয়। অৰ্থনৈতিক স্থিৰতা, সামাজিক কল্যাণৰ দিশৰ ওপৰতো শ্ৰমিকৰ গুৰুত্ব অপৰিসীম হয়। অৰ্থনৈতিক স্থিৰতা বা যি সামাজিক কল্যাণ, এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিব লাগে। কিয় কৰিব লাগে? কাৰণ ভাৰতবৰ্ষত যদি আমি চাওঁ, ভাৰতবৰ্ষৰ দৰে এখন দেশত যথেষ্ট পৰিমাণে শ্ৰমিকৰ ওপৰত অন্যায় কৰা হয়। তেওঁলোকে শ্ৰমিকৰ সন্মান জনোৱা নহয়। যেনেধৰণে এজন শ্ৰমিকে মৰ্যাদা পাব লাগে, সেই শ্ৰমিকজনে মৰ্যাদা, আমি আচলতে ভুল ভাবোঁ। শ্ৰমিক মিনছ লেবাৰ। প্ৰত্যেকজন মানুহেই লেবাৰ। আমি প্ৰত্যেকেই আমাৰ নিজৰ দৈনন্দিন জীৱন যাপন কৰিবৰ বাবে প্ৰত্যেকেই কিবা এটা নহয় কিবা এটা কামত কৰি আছোঁ। কিন্তু আমি এইটো ভাবিলে ভুল হ'ব যে আজি তুমি ঘৰত যোনজন মানুহক কাম কৰিবলৈ লগাইছা সেইজন শ্ৰমিক, আৰু তুমি এটা অফিচত কাম কৰি আছা, গতিকে তুমি এজন শ্ৰমিক নহয়, সেইটো ভাবিলে ভুল হ'ব। আৰু ভাৰতবৰ্ষৰ মেক্সিমামৰ সেইটো ভাবে যে ঘৰত কাম কৰিবলৈ লগা মানুহজনকে শ্ৰমিক বুলি ভাবে। সেইটো নহয়। আজি সেইজনেও এটা ৱেজ বা চেলাৰী পাইছে, তুমিও এটা ৱেজ বা চেলাৰী পাইছা, হয়নে? আমি মজুৰি পাইছোঁ, কাম কৰিছোঁ, তাৰ বিনিময়ত মজুৰি পাইছোঁ। অৱশ্যে যোগ্যতাৰ ওপৰত ভিত্তি কৰি বেলেগ বেলেগ ধৰণে ব্যক্তিয়ে বেলেগ বেলেগ ধৰণে কাম কৰি আছে, সেইটো বেলেগ কথা। কিন্তু ভাৰতবৰ্ষৰ শ্ৰমিকক সন্মান কৰোৱা নহয়, সেই কথা মহাত্মা গান্ধীয়েও কৈছিলে। বিশেষকৈ তেওঁ কৈছিলে যে যিখিনি শিশু শ্ৰমিক আছে, সেই শিশু শ্ৰমিকসকলৰ ওপৰত যাতে অত্যাধিক পৰিমাণে শোষণ কৰিব নোৱাৰে, সেই শিশু শ্ৰমিকক তেওঁলোকৰ কথা কৈছে যে নিয়োগ বা তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰা হয় শিশু শ্ৰমিকসকলৰ ক্ষেত্ৰত। আৰু শিশু শ্ৰমিকসকলক আচলতে নিয়োগ কৰাটো এটা জাতিৰ কাৰণে অপমানজনক। কাৰণ যদি শিশুসকলক কাম কৰিবলৈ লগোৱা হয় সৰুতেই, তেতিয়াহ'লে সেই শিশুটোৰ ভৱিষ্যত অন্ধকাৰ নহয় জানো? গতিকে সেইখিনি সময়ত আমি কম পৰিমাণৰ পইচা দি পেলাই এজন শিশুক কামত লগাইছোঁ, হয়, কিন্তু তাৰ সমান্তৰালভাৱে সেই শিশুটো ভৱিষ্যতটো আমি অন্ধকাৰ দিশলৈ ঠেলিছোঁ। তাৰমানে এটা শিশুক অন্ধকাৰলৈ ঠেলি দিয়া মানে আমাৰ সমগ্ৰ দেশখনক, সমগ্ৰ জাতিটোক আমি অন্ধকাৰৰ দিশলৈ ঠেলি দিছোঁ, হয়নে? গতিকে এইখিনি কৈছে যে শিশুক শ্ৰমিকক কামত লগোৱাটো দেশখনৰ কাৰণে অপমানজনক হয়।
শ্ৰমিকসকলে তেওঁলোকৰ কৰ্ম অনুসৰি পাৰিশ্ৰমিক দিয়া উচিত। কাৰখানাত কাম কৰা শ্ৰমিকসকলক উপযুক্ত নিৰাপত্তাও প্ৰদান কৰা উচিত। গতিকে আমি যিমানেই যোনেই যি কৰি আছোঁ, আমি প্ৰত্যেকেই শ্ৰমিক, হয়নে নহয়? বিভিন্ন ধৰণৰ উৎপাদন গোটত নিয়োজিত শ্ৰমিকসকলে একগোট হৈ একোটা শ্ৰমিক সংগঠন গঠন কৰাত গান্ধীজীয়ে সমৰ্থন জনাইছিল। কিন্তু সেই সংগঠনসমূহে শ্ৰমিকৰ ন্যায় প্ৰাপ্তিৰ বাবে প্ৰয়োজন সাপেক্ষে ধৰ্মঘটৰ আশ্ৰয় লোৱাটো তেখেতে আপত্তি নাছিলে। আৰু এই সংগঠনসমূহ সৎ, আপোচবিহীন, কৰ্মী, অহিংসাৰ ভিত্তিত হোৱাটো তেওঁ বিচাৰিছিলে। ধৰ্মঘটৰ উপযুক্ত চৰ্তসমূহ হৈছে যে ধৰ্মঘটৰ কাৰণসমূহ ন্যায়সংগত হোৱা প্ৰয়োজন। ধৰ্মঘটসকলক হিংসাত্মক কাৰ্যকলাপত লিপ্ত হ'ব নোৱাৰিব। ধৰ্মঘটসকলৰ মাজত একতা থাকিব লাগিব। ধৰ্মঘটসকলে সমসাময়িক জীৱিকাৰ বিকল্প অনুসন্ধানৰ ব্যৱস্থা কৰিব লাগিব। আৰু ধৰ্মঘটসকলৰ পৰিপূৰক আন শ্ৰমিকসকলে সেই অঞ্চলত থাকিব নালাগিব। এইখিনি কথাও প্ৰাসংগিকতা আছে। যদি ক'ৰবাত শ্ৰমিকক শোষণ কৰিছে, তেওঁলোকৰ বিৰুদ্ধে মাত মাতিবলৈও এটা ইউনিয়ন লাগিব, হয়নে নহয়? গতিকে এই সম্পৰ্কেও গান্ধীজীয়ে মতামত আগবঢ়াইছিলে। গতিকে আমি যদি চাওঁ, ইমানখিনি আমি আলোচনা কৰিলোঁ, প্ৰত্যেকটো বস্তুৱেই ক'ৰবাত নহয় ক'ৰবাত এটা দুটা বস্তু প্ৰাসংগিকতা নাই যেন লাগে, কাৰণ আমি বহুত এতিয়া এখন গোলকীকৰণৰ দিশত আমি আগবাঢ়ি আছোঁ, হয়নে? আমি 1991ত যেতিয়া LPG অনা হ'ল, তাৰপিছত আমি এখন গোলকীয় মানে পৃথিৱীত আমি ঘূৰি আছোঁ, হয়নে? আমি বাস কৰি আছোঁ। গতিকে তাত ক'ৰবাত নহয় ক'ৰবাত গান্ধীজীৰ চিন্তাধাৰাবিলাকৰ প্ৰাসংগিক নহয় যেন লাগিলেও ক'ৰবাত ভালদৰে ভাবি চাবাচোন, গতিকে প্ৰত্যেকটো কথাই কিন্তু তেওঁ অৰ্থনৈতিক চিন্তাধাৰাবিলাকৰ যুক্তি আমি দেখিবলৈ পাওঁ। ঠিক আছে, নেক্সটটো হৈছে খাদ্য আৰু জনসংখ্যা। 1943 and 44ত ভাৰতবৰ্ষত দুৰ্ভিক্ষই দেখা দিছিলে। এই দুৰ্ভিক্ষৰ কেন্দ্ৰবিন্দু আছিলে পশ্চিমবংগ। তেখেতে দুৰ্ভিক্ষ পীড়িত পশ্চিমবংগ, মাদ্ৰাজ আৰু অসম পৰিভ্ৰমণ কৰি এই সংকটৰ যিটো বাস্তৱিকতাক উপলব্ধি কৰিছিলে। তেখেতে এই সিদ্ধান্তত উপনীত হৈছিলে যে এই দুৰ্ভিক্ষ কৃত্ৰিমভাৱে সৃষ্টি নহয়, প্ৰাকৃতিক কাৰণৰ লগত জড়িত হৈ আছে। এই দুৰ্ভিক্ষ বানপানীকে ধৰি বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ বাবে খাদ্যৰ নাটনি হোৱাত দৰ বৃদ্ধি পাইছিলে। আৰু দেশৰ দৰিদ্ৰ জনসাধাৰণে অত্যাধিক দৰত খাদ্যশস্য ক্ৰয় কৰিবলৈ অসমৰ্থ হৈছিলে, আৰু সেয়েহে বহু লোকে অনাহাৰে মৃত্যুবৰণ কৰিবলগীয়া হৈছিলে। এতিয়া 1943 and 44ৰ যিটো দুৰ্ভিক্ষ, সেইখিনি সময়ত আচলতে ভাৰতবৰ্ষ স্বাধীন হোৱা নাছিলে, হয়নে? সেইখিনি সময়ত স্বাধীনতা সংগ্ৰামত যেতিয়া তেওঁ ঘূৰি ফুৰিছিলে, আৰু অসমেই হওক, পশ্চিমবংগই হওক, মাদ্ৰাজেই হওক, এই অঞ্চলসমূহ যেতিয়া তেওঁ ঘূৰি ফুৰিছিলে, তেওঁ উপলব্ধি কৰিছিলে যে বহু ক্ষেত্ৰতে প্ৰাকৃতিক কাৰক জড়িত হৈ আছে। আমাৰ অসমত বানপানী হয়, পশ্চিমবংগত বানপানী হয়, আমি জানো, হয়নে নহয়? যাৰ ফলস্বৰূপে কি হৈছিলে, খাদ্যশস্য খেতিৰ সময়তেই যদি বানপানী হয়, অবভিয়াছলি খাদ্যশস্যৰ নাটনি হ'ব। খাদ্যশস্যৰ নাটনি হোৱাৰ লগে বস্তুৰ দাম বাঢ়িব, আৰু বেছি দামততো মানুহে বস্তু ক্ৰয় কৰিব নোৱাৰে, আৰু বহু সংখ্যক লোক অনাহাৰে তেওঁলোকৰ মৃত্যুবৰণ হ'বলগীয়া হৈছিলে, দুৰ্ভিক্ষ হৈছিলে বুলি কোৱা হয়। গতিকে তেওঁ এই যে দুৰ্ভিক্ষ হৈছিলে, এইখিনিতে মন কৰিবা, খাদ্য সামগ্ৰীৰ নাটনিৰ সমস্যা দূৰ কৰাৰ অৰ্থে তেখেতে কিছুমান পৰামৰ্শ আগবঢ়াইছিলে। সেই পৰামৰ্শ হৈছে যে প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ দেহ আৰু স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় আহাৰহে গ্ৰহণ কৰা উচিত। গতিকে এইখিনি সময়ত হয়তো তোমালোকে বহুতে হাঁহিব পাৰা যে এইটো কি কৈছে ন, প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ মানে তোমাৰ যিমানখিনি তোমাৰ যিমানখিনি প্ৰয়োজন সিমানখিনি আহাৰহে তুমি মানে গ্ৰহণ কৰা উচিত, সেইটো কথা কৈছিলে। কাৰণ আমি চাওঁ যে আমি প্ৰত্যেকখন ঘৰেই আচলতে আমাৰ যিমানখিনি প্ৰয়োজন, হয়তো ক'ৰবাত নহয় ক'ৰবাত আমি কোনোবা দিনাখন বেছি বনাইছোঁ, হয়নে? বেছি বনোৱাৰ ফলস্বৰূপে আমাৰ সিমানখিনি ভোক নাই, পেলনি গৈছে। কিন্তু তাৰ সমান্তৰালভাৱে হয়তো ক'ৰবাত কোনোবা এঘৰ মানুহে কি হৈছে, এমুঠি খাবলৈও পোৱা নাই, হয়নে নহয়? সেইটোতো হয়। ছেকেণ্ড কথাটো হৈছে, যিবোৰ অঞ্চলত গাখীৰ, ফল মূল ইত্যাদি অপৰ্যাপ্ত পৰিমাণে পোৱা যায়, সেই অঞ্চলত লোকে খাদ্য শস্য দাইলজাতীয় সামগ্ৰীসমূহ কমকৈ গ্ৰহণ কৰা উচিত। এইটো এটা কথা ইণ্টাৰেষ্টিং যে তেওঁ ক'লে যে য'ত ফল মূল বেছিকৈ পায়, মানে যোনবিলাক অঞ্চলত যোনবিলাক বেছি বস্তু উপলব্ধ,
সেই উপলব্ধ বস্তুখিনি মানুহে বেছিকৈ খাওক তাৰ পৰিৱৰ্তে অল্টাৰনেটিভ যিখিনি বস্তু আছে য'ত নাই সেই বস্তুখিনি নথকা বস্তুখিনিৰ পৰিৱৰ্তে থকাখিনি বেছিকৈ খাব লাগে বুলি কৈছিলে নেক্সট সামৰিক বাহিনীৰ জোৱানসকলৰো খাদ্য সামগ্ৰী হ্ৰাস কৰা উচিত এইটো কৈছিলে জোৱানসকলক যিমানখিনি আচলতে ছাপ্লাই দিয়া হয় সেইখিনি হ্ৰাস কৰিব লাগে বুলি কৈছিলে আৰু পইণ্ট নম্বৰ 4ত কৈছিলে ফুল বাগিচাসমূহত খাদ্য শস্য উৎপাদনৰ বাবে ব্যৱহাৰ কৰা উচিত যিখিনি মানুহে ফুলৰ বাগিচা ফুলৰ খেতি কৰে তুমি ঘৰৰ সন্মুখত ফুলৰ খেতি নকৰি এখন পাচলিৰ খেতি কৰিলা তোমাৰ ঘৰৰ যিখিনি চাহিদা সেই চাহিদাখিনি পূৰণ হ'ল এইটো বাৰু মানি ল'ব পাৰি এইটো কথা কাৰণ আমাৰ নিজৰ ঘৰৰ প্ৰয়োজনীয় বস্তুখিনি যদি নিজৰ বাৰীতেই উৎপাদন হয় তেতিয়াহ'লে খাদ্য সংকটৰ সমস্যাৰ সৃষ্টি নহয় হয়নে নহয় খাদ্য শস্যৰ ৰপ্তানি বন্ধ কৰিব লাগে তাৰমানে আমি বিদেশলৈ যিখিনি খাদ্য ৰপ্তানি মিনছ বিদেশলৈ পঠোৱা হয়নে আমাৰ দেশত যিখিনি উৎপাদন হোৱা বস্তু সেইখিনি যদি আমি বিদেশলৈ পঠাওঁ সেইটো বন্ধ যদি কৰি দিওঁ তেতিয়া এই খাদ্য সামগ্ৰীখিনি আমাৰ ইয়াতে ৰৈ যাব আৰু আমাৰ মানুহে সেইখিনি খাবলৈ পাব খাদ্য শস্য উৎপাদন বৃদ্ধিৰ বাবে অত্যাধিক জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে এইটো কৈছিলে আৰু কলা বজাৰত যিকোনো উপায়ে বন্ধ কৰিব লাগে এইকেইটা কথাও কিন্তু আমি মানি ল'ব পাৰোঁ যে কলা বজাৰটো যিকোনো উপায়ে বন্ধ কৰিব পাৰোঁ কলা বজাৰৰ ফলস্বৰূপে কি হয় বেপাৰীসকলে বস্তুৰ দাম বৃদ্ধি কৰি দিয়ে আৰু জলসিঞ্চনটো ইম্পৰ্টেণ্ট হয় কাৰণ জলসিঞ্চনৰ ফলস্বৰূপে কি হয় কৃষি উৎপাদন বৃদ্ধি কৰিব পৰা যায় ঠিক আছে তাৰপিছতে আহিলোঁ জনসংখ্যা নিয়ন্ত্ৰণ খাদ্য শস্যৰ ওপৰত তেখেত থকা চৰকাৰী নিয়ন্ত্ৰণ উঠাই লোৱাৰ সাপেক্ষে গান্ধীজীয়ে মতামত আগবঢ়াইছিলে তেখেতৰ মতে নিয়ন্ত্ৰণ ব্যৱস্থাই চোৰাংচোৱা ব্যৱস্থা ঠগ প্ৰবঞ্চনা ইত্যাদি অনুপ্ৰেৰণা যোগায় আৰু নিয়ন্ত্ৰণে জনসাধাৰণক উৎপাদন বৃদ্ধি কৰাত নিৰুৎসাহিত প্ৰদান কৰে লগতে তেওঁ আগবঢ়াইছিলে জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ বৰ্ধিত জনসংখ্যাৰ সমস্যা সমাধানৰ অৰ্থেও গান্ধীজীয়ে কেতবিলাক পৰামৰ্শ আগবঢ়াইছিলে তেখেতে জন্ম নিয়ন্ত্ৰণৰ সাপেক্ষে আছিল যদিও কৃত্ৰিমভাৱে জন্ম নিয়ন্ত্ৰণৰ বিৰোধিতা কৰিছিলে তেখেতৰ মতে ব্ৰহ্মচৰ্য বা আত্মনিয়ন্ত্ৰণ বা যৌন শিক্ষাৰ জৰিয়তে জন্ম নিয়ন্ত্ৰণৰ সম্পৰ্কে সজাগ হোৱাটো উচিত বুলি তেওঁ ভাবিছিলে গান্ধীজীৰ মতে যদি দেশৰ প্ৰাকৃতিক সম্পদে বৰ্ধিত জনসংখ্যাক পোহপাল দিব পাৰে তেতিয়াহ'লে জনাধিক্যটো দেশখনৰ কাৰণে সমস্যাৰ সৃষ্টি নহয় ধৰি লৈছোঁ আমাৰ দেশত বহুত ৰিচোৰ্চ আছে তাৰ সমান্তৰালভাৱে যদি জনসংখ্যা আছে সেইটো প্ৰব্লেম নহয় তাতকৈ বেছি হ'লে প্ৰব্লেম হ'ব হয়নে নহয় নেক্সট পইণ্টটো হৈছে খাদ্যৰ বাবে শ্ৰম গান্ধীজীৰ মতে প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ প্ৰয়োজনীয় খাদ্য শ্ৰম প্ৰদানৰ জৰিয়তে সংগ্ৰহ কৰা উচিত কৃষিখণ্ডত এই বিধি বিশেষভাৱে প্ৰযোজ্য হয় কিন্তু দেশখনৰ সকলো নাগৰিকেই যিহেতু কৃষিখণ্ডৰ লগত জড়িত নহয় সেয়েহে কেৱল কৃষিখণ্ডত আবদ্ধ নাথাকি যিকোনো শ্ৰম প্ৰদানৰ জৰিয়তে নিজৰ আহাৰ নিজেই সংগ্ৰহ কৰিব লাগে যে আমি যিয়ে নকৰোঁ লাগিলে আজি আমি খেতি কৰিছোঁ তাৰ বিনিময়ত শস্য পাইছোঁ কিন্তু আজি যদি খেতি কৰা নাই মই বেলেগ কিবা কাম কৰিছোঁ তাৰ সলনি মই এটা ইনকাম মোৰ হৈছে আৰু সেই ইনকামৰ জৰিয়তে মই বস্তুখিনি ক্ৰয় কৰি খাব পাৰিছোঁ ডেট মিনছ ব্ৰেড লেবাৰ বুলি যাক কোৱা হয় যে নিজৰ প্ৰয়োজনীয় বস্তুখিনি সংগ্ৰহ কৰিব কাৰণে এটলিষ্ট নিজৰ খাদ্যখিনি সংগ্ৰহ কৰিবৰ কাৰণে প্ৰত্যেকজন মানুহেই সেইখিনি যোগাৰ কৰিব লাগে ঠিক আছে এইখিনিলৈকে আমি আলোচনা কৰিলোঁ এতিয়া ইম্পৰ্টেণ্ট পাৰ্টটোলৈ আহিছোঁ যে আধুনিক ভাৰতবৰ্ষত তেখেতৰ যিখিনি কনচেপ্ট আমি এতিয়ালৈকে পঢ়িলোঁ যে প্ৰাসংগিকতা আছেনে নাই শেষৰ পইণ্টখিনিত আমি আলোচনা কৰিম গান্ধীজীৰ অৰ্থনৈতিক দৰ্শন তেওঁ নৈতিকতা আৰু মানৱীয় প্ৰমূল্যৰ ওপৰত প্ৰতিষ্ঠিত আছিলে আৰু সেই সময়ত পশ্চিমীয়া শিক্ষা সাংস্কৃতিক উদ্যোগজাত বাণিজ্য ইত্যাদি ভাৰতবৰ্ষৰ সামাজিক আৰু নৈতিক কাৰ্যাৱলী হ্ৰাস কৰাৰ উপক্ৰম কৰিছিলে গান্ধীজীয়ে তেখেতৰ মৌলিক চিন্তাধাৰাৰ দ্বাৰা এনে ব্যৱস্থাৰ অৱসান ঘটাবলৈ বিচাৰিছিলে আৰু আধুনিক যন্ত্ৰপ্ৰধান সমাজ ব্যৱস্থাৰ বিপৰীতে তেখেতে এখন ক্ষুদ্ৰ তথা কুটিৰ উদ্যোগ ভিত্তিত আদৰ্শ অৰ্থনীতিৰ প্ৰতিষ্ঠা বিচাৰিছিলে গান্ধীজীয়ে মত প্ৰকাশ কৰিছিলে যে যিহেতু ভাৰতবৰ্ষৰ অধিকাংশ লোকেই গ্ৰাম্য অঞ্চলত বসবাস কৰে সেয়েহে গ্ৰাম্য অঞ্চলৰ উন্নতিৰ অবিহনে ভাৰতবৰ্ষৰ উন্নতিৰ সম্ভৱ নহয় দ্বিতীয় পৰিকল্পনাৰ পৰা ভাৰতবৰ্ষৰ গ্ৰাম্যাঞ্চল তথা
ক্ষুদ্ৰ যিখিনি অঞ্চল আছিলে সেই অঞ্চলসমূহত উদ্যোগৰ পৰিৱৰ্তন বা চহৰাঞ্চল বৃহৎ উদ্যোগীকৰণ এই ব্যৱস্থাৰ যদিও লোৱা হৈছিলে কিন্তু সেইখিনি বিশেষ সমস্যা সমাধান কৰিব পৰা নাছিলে আৰু এই সত্য অনুধাৱন কৰি বৰ্তমান সময়ত যিটো পৰিকল্পনাবিদ তথা অৰ্থনীতিবিদসকলে অৰ্থনৈতিক উন্নয়নৰ কৌশলৰ লগতে পুনৰ গ্ৰাম্য উন্নয়নৰ কথাটো আলোচনা কৰিছিলে ঠিক আছে যে তেওঁ গ্ৰাম্য ভিত্তিত আছিলে কিন্তু যেতিয়া আমি প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কি আছিলে কৃষি ভিত্তিক আছিলে সেইটো আমি সকলোৱে জানো দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা কিন্তু উদ্যোগৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে এনেধৰণে উদ্যোগৰ ওপৰত যদিও গুৰুত্ব দিয়া হ'ল কিন্তু যেনেধৰণে ভবা হৈছিলে যে ভাৰতবৰ্ষৰ দৰিদ্ৰ সমস্যাৰ নোহোৱা হ'ব সেইটো সমস্যাটো সমাধান নহ'লেগৈ কিন্তু ঠিক আছে গতিকে এইখিনি ইম্পৰ্টেণ্ট নেক্সট পইণ্টটো হৈছে নোবেল বঁটা বিজয়ী এছিয়ান ড্ৰামাৰ লেখক গুনাৰ মিডডেলে গ্ৰাম্য আৰু ক্ষুদ্ৰ কুটিৰ উদ্যোগৰ জৰিয়তে দক্ষিণ এছিয়াৰ দেশসমূহৰ প্ৰচুৰ অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনা আছে বুলি কৈছিলে যিটো মহাত্মা গান্ধীয়েও কৈছিলে গতিকে ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহতো ক্ষুদ্ৰ বা কুটিৰ শিল্পৰ উদ্যোগৰ ওপৰত প্ৰত্যেকটো বছৰতে কিন্তু আমি যথেষ্ট গুৰুত্ব দিয়া দেখোঁ হয়নে আমি বাজেট যেতিয়া আলোচনা কৰোঁ গতিকে বাজেটত সেই ক্ষুদ্ৰ কুটিৰ শিল্প উন্নয়ন বা গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া দেখা যায় গতিকে সেইখিনি মহাত্মা গান্ধীৰ প্ৰাসংগিকতাটো মানে এতিয়াও আছে নেক্সট গান্ধীজীয়ে এখন আদৰ্শ গাঁৱৰ প্ৰয়োজনীয় উপাদানসমূহৰ বিষয়ে বৰ্ণনা কৰিছিলে তেখেতৰ মতে গাঁওসমূহৰ পৰিষ্কাৰ পৰিচ্ছন্ন তথা প্ৰদূষণমুক্ত হোৱা উচিত আৰু সেয়েহে গছ গছনি ৰোপণ কৰিব লাগে বৰ্তমান পৃথিৱীৰ সকলো দেশেই বায়ু পানী ভূমি এইবিলাক প্ৰদূষণৰ দ্বাৰা আক্ৰান্ত হৈ থাকে গতিকে গান্ধীজীয়ে প্ৰদূষণমুক্ত গাঁৱৰ ধাৰণাটো পৃথিৱীৰ সকলো দেশেই উপলব্ধ কৰিছে হয়নে মহাত্মা গান্ধীয়ে যেনেধৰণে এখন আদৰ্শ গাঁৱৰ কিছুমান পইণ্ট কৈছিলে তেওঁ স্বচ্ছতাৰ ওপৰত তেওঁ কথা কৈছিলে গতিকে এই কথাখিনি বৰ্তমান ভাৰতবৰ্ষই নহয় গোটেই পৃথিৱীয়ে মানি ল'বলৈ মানিছে হয়নে যে প্ৰত্যেকখন গাঁৱে প্ৰদূষণমুক্ত হ'ব লাগে নেক্সট এখন দেশৰ অৰ্থনৈতিক উন্নয়নৰ অন্য এটা প্ৰয়োজনীয় দিশটো হৈছে সামাজিক আৰু ৰাজনৈতিক শৃংখলা গান্ধীজীৰ অহিংসা নীতি অটল বিশ্বাসী আছিলে প্ৰত্যেকখন দেশ এখনত যেতিয়ালৈকে গোষ্ঠীগত সংঘৰ্ষ ৰাজনৈতিক হিংসা হত্যা সন্ত্ৰাসবাদ অপৰাধ প্ৰৱণতা ইত্যাদি থাকিব তেতিয়ালৈকে অৰ্থনৈতিক উন্নয়ন কেতিয়াও সম্ভৱ নহয় যুদ্ধ বিগ্ৰহেতো অৰ্থনৈতিক ষ্টেবিলিটি দিব নোৱাৰে হয়নে গতিকে বৰ্তমান ভাৰতবৰ্ষত গান্ধীজীৰ অহিংসা নীতিৰ প্ৰাসংগিকতা জৰুৰী বুলি গণ্য কৰা হয় নেক্সট পইণ্টটো গান্ধীজীৰ অৰ্থনীতি দৰ্শনৰ অন্য এটা উল্লেখযোগ্য উপাদান হৈছে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ দ্বাৰা গ্ৰাম্য অৰ্থনীতিৰ বিকাশ সাধন কৰিব পাৰি তেখেতে গ্ৰাম্য স্বৰাজ আৰু পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তনৰ ওপৰত গুৰুত্ব দিছিলে বৰ্তমান সময়ত যদি আমি ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ কথা কওঁ বা গ্ৰাম্য অঞ্চলৰ সামাজিক অৰ্থনৈতিক দিশবিলাক কওঁ তিনিবৰ্গীয়া পঞ্চায়তী ৰাজ ব্যৱস্থা আছে হয়নে সেই প্ৰত্যেকটো পঞ্চায়তী ৰাজ ব্যৱস্থাৰ দ্বাৰা গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া হয় ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰা হৈছিলে গতিকে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ যোনটো চিন্তাধাৰা আছিলে সেই চিন্তাধাৰা কিন্তু বৰ্তমান প্ৰাসংগিক আছে গতিকে তদুপৰি জৱাহৰ ৰোজগাৰ যোজনা আমি সেইখিনি শুনিছোঁ বা প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা এমজিএনৰেগা এই যিখিনি আঁচনি আছে সেই আঁচনিসমূহৰ দ্বাৰা গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ বহুতখিনি কাম হাতত লোৱা হৈছে গতিকে দেখা যায় যে গান্ধীজীৰ কিছুমান চিন্তাধাৰা বা প্ৰাসংগিকতা হেৰুৱাইছে কিছুমান চিন্তাধাৰাই বুলি সময়ে সময়ে কোৱা হয় যদিও সময়ৰ সলনি হোৱাৰ লগে লগে গান্ধীজীৰ বিভিন্ন ধৰণৰ চিন্তাধাৰাই পুনৰ প্ৰাণ পাই উঠিছে আধুনিক ধ্যান ধাৰণাৰ লগত গান্ধীয়ান চিন্তাধাৰাৰ সংমিশ্ৰণ ঘটাই ভাৰতবৰ্ষৰ অৰ্থনৈতিক এক শক্তিশালী হিচাপে গঢ় দিব পাৰি এইটোৱে আছিলে মহাত্মা গান্ধীৰ চিন্তাধাৰাৰ বা তেওঁৰ যিখিনি ইকনমিক আইডিয়া সেই আইডিয়াখিনি মই আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে তোমালোকক যথেষ্ট সহায় কৰিব কাৰণ আমি ইকনমিক্সৰ মেজৰ ষ্টুডেণ্ট হিচাপে প্ৰত্যেকেই এই কনচেপ্টখিনি আমি জানিব লাগে হিষ্ট্ৰী অফ ইকনমিক্সৰ থটৰ সেইকাৰণে পেপাৰখন বহুত বেছি ইম্পৰ্টেণ্ট হয় গতিকে এই পেপাৰখনত মই চেষ্টা কৰিম
যে ইণ্ডিয়াৰ যিখিনি পাৰ্ট আছে সেই পাৰ্টখিনি তোমালোকৰ মাজলৈ এনেধৰণে লৈ আনিবলৈ আৰু ইয়াৰ আগতে আমি কৌটিল্যৰ পইণ্ট অফ ভিউ আগবঢ়াইছোঁ আৰু এই টপিকটোৰ ইংৰাজী মাধ্যমটো ছাবস্ক্ৰিপশ্যন কৰ্চৰ ভিতৰত প্ৰভাইড কৰা হ'ব আৰু যদি কৰ্চত জইন হ'ব বিচাৰিছা স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ আছে তাত তোমালোকে কমেণ্ট কৰি জনাবা আৰু আজিৰ ভিডিঅ'টো বুজি পালানে সেইটো কমেণ্ট কৰি জনাবা তেতিয়া মই তোমালোকক নেক্সট ভিডিঅ' খুব সোনকালে লৈ আনিম আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ